নমস্কাৰ চাইবেদসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি ভিডিঅ'টোত আপোনালোকে লৈ আহিছো এখন বিশেষ নিৰ্দেশনা আৰু নিৰ্দেশনাখন আহিছে গভৰ্ণমেণ্ট অফ আসাম জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী আৰু কি উল্লেখ কৰা হৈছে সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। চাইবেদকৰ ভিডিঅ'টো সকলোকে চাই যাব। আৰু চিঠিখন পঠাইছে দ্য ডেপুটি ছেক্ৰেটাৰী অফ গভৰ্ণমেণ্ট অফ আসাম আৰু এই চিঠিখন পঠাইছে অল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, অল co-district commissioner and all sub-divisional officer. Subject উল্লেখ কৰা হৈছে regarding celebration of Vande Mataram at the 150. With reference to the subject cited above, I am directed to state that the 150 anniversary of Vande Mataram at the 150 will be celebrated on 7 November 2025 throughout the state. On this occasion, a mass singing of Vande Mataram will be organized in all offices, lines department and institution at 10 a.m. onwards, as per the minutes programs. যেটো সাৰ্ভেত আপোনাক জনাব বিচাৰিছো যে বন্দে মাতৰম 150 বছৰ বৰ্ষপূৰ্তি উপলক্ষে সেলিব্ৰেশন কৰিব বিচাৰিছে আৰু এই সেলিব্ৰেশনত কি কৰিব লাগিব সবিশেষ আপোনালোকক জনাম। চালক দেখিছে আপোনালোকে এখন নিৰ্দেশনা প্ৰকাশ পাইছে আৰু নিৰ্দেশনাখনত আপোনালোকক উল্লেখ কৰা হৈছে যেটো 7 নৱেম্বৰ 2025 তাৰিখে যেহেতু 10 বজাত আপোনালোকে এই বন্দে মাতৰম বিদ্যালয়ত পৰিৱেশন কৰিব লাগিব। ইয়াত কেইটামান মাইনুটছ উল্লেখ কৰা হৈছে কি মাইনুটছ উল্লেখ কৰা হৈছে মই আপোনালোকক জনাব বিচাৰিছো। দেখিলে পাইছে এটা মাইনুটছ এই দেখিলে পাইছে এখন মাইনুটছ প্ৰকাশ পাইছে আৰু মাইনুটছখনত কি উল্লেখ কৰা হৈছে মই আপোনালোকক জনাব বিচাৰিছো। ইয়াতে 5টা মাইনুটছ উল্লেখ কৰা হৈছে। এক নম্বৰতে দেখিলে পাইছে Introduction of Vande Mataram at the rate 150 যেটো বন্দে মাতৰম 150 বছৰ বৰ্ষপূৰ্তি উপলক্ষে আপোনালোকে ইয়াত ইন্ট্ৰোডাকশন দিব লাগিব আৰু ইন্ট্ৰোডাকশন দিয়াৰ সময় উল্লেখ কৰা হৈছে পুৱা 9:45 পৰা 10 বজাৰ ভিতৰত আপোনালোকে ইন্ট্ৰোডাকশনটো কৰিব লাগিব। ইয়াৰ পিছতে 2 নম্বৰ উল্লেখ কৰা হৈছে মাছ সিংগিং অফ দ্য নেশনেল সং যেটো বন্দে মাতৰম নেশনেল সং আপোনালোকে পৰিৱেশন কৰিব লাগিব পুৱা 10 বজাৰ পৰা 10:04 ভিতৰত আপোনালোকে এই যি বন্দে মাতৰম পৰিৱেশন কৰিব লাগিব। 3 নম্বৰতে উল্লেখ কৰা হৈছে স্পীচ বাই dignitary presence apua 10:05 পৰা 10:10 ভিতৰত আপোনালোকে স্পীচ প্ৰেজেন্ট কৰিব লাগিব। ইয়াৰ পিছতে স্পীচ বাই dignitary presence ইয়াৰ পিছতে পুনৰ আপোনালোকে আউটা স্পীচ দিব লাগিব। এই স্পীচত আপোনালোকে পুৱা 10:11 পৰা 10:25 ভিতৰত আপোনালোকে এই যি স্পীচ পৰিৱেশন কৰিব লাগিব। ইয়াৰ পিছত আছে ৱেবকাষ্টিং অফ দ্য স্পীচ অফ Honorable Prime Minister যেটো Honorable Prime Minister ডাঙৰীয়াই পুৱা 10:30 বজাৰ ভিতৰত স্পীচ দিব আৰু এই স্পীচটো আপোনালোকে লাইভ টেলিকাষ্ট কৰিব লাগিব। প্ৰতিখন বিদ্যালয় মহাবিদ্যালয়ৰ লগতে যি চৰকাৰী অফিচ কাছাৰী আছে সকলোতে আপোনালোকে লাইভ টেলিকাষ্ট কৰিব লাগিব ৱেবকাষ্টিং অফ দ্য স্পীচ অফ দ্য Honorable Prime Minister যেটো বন্দে মাতৰম 150 বছৰ বৰ্ষপূৰ্তি উপলক্ষে এইকেইটা মাইনুটছ উল্লেখ কৰা হৈছে আৰু আপোনালোকৰ নম্বৰতে উল্লেখ কৰা হৈছে যেটো প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেটো স্পীচ দিব আৰু এই স্পীচটো আপোনালোকে লাইভ টেলিকাষ্ট হ'ব আৰু লাইভ টেলিকাষ্ট আপোনালোকে বিদ্যালয় মহাবিদ্যালয়ৰ লগতে অফিচ কাছাৰীসমূহত ছাত্ৰ ছাত্ৰীৰ লগতে যিসমূহ অফিচ কাছাৰী ষ্টাফ আছে সকলোৱে এই যি স্পীচ চাব লাগিব বা দেখুৱাব লাগিব। ইমানখিনি আছিল। আশা কৰিছো ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো সকলোকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালো।